এটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবিধ কিহৰ চব্জি গম পাইছেনে? এয়া মই বনাম আজি ক'লা কচুৰ আঞ্জা। ক'লা কচুৰ তৰকাৰীখন বনাবৰ কাৰণে কি কি লাগিব আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ। মই কচুখিনি কাটি আগতে ধুই মেলি অলপমান ৰ'দত দি থৈছোঁ। ৰ'দত দিলে যিখিনি ধৰে সেইখিনিও গলত নধৰে বাৰু, সেইটো কাৰণত মই ৰ'দত দি শুকাই লৈছোঁ অলপমান। তাৰপিছত কাটি মেলি আগতে থৈ দিছিলোঁ। এতিয়া মই কেৰাহীটো উঠাই দিলোঁ। গেছৰ ফ্লেম অলপ বঢ়াই দিছোঁ। কেৰাহীটো গৰম হোৱালৈকে আছোঁ ৰৈ। তাৰপিছত এতিয়া মই দিলোঁ মোৰ জোখ অনুযায়ী তেলখিনি দিম। আপোনালোকৰো পৰিমাণ অনুযায়ী তেলখিনি দিব পাৰে, কম বেছি পৰিমাণত। মোৰ অলপ জোখতকৈ তেলবোৰ বেছি দিয়া হয়, যিমান ভাবোঁ কমকৈ দিম, কিন্তু বেছিকৈ দিয়া যায়েই বাৰু। যিয়ে নহওক কমাব চেষ্টা কৰিব লাগে। তেলটো মানে আমাৰ দেহৰ কাৰণে বহুত অপকাৰী হয়, তেল ইমান বেছি খাবই নালাগে। এতিয়া মই দিম পাঁচফোৰণ। পাঁচফোৰণ দিয়াৰ পিছত মই পিঁয়াজ কাটি থৈছিলোঁ মিহি মিহিকৈ, পিঁয়াজখিনি দি দিলোঁ। মই ইয়াত গোটা পিঁয়াজ দুটা লৈছিলোঁ, সৰু মিডিয়াম চাইজৰ। আপোনালোকেও যদি কোনে কোনে বনাই খাই পাইছে, কেনেকৈ খাই পাইছে, প্লিজ কমেণ্টত জনাবচোন দেই। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে প্লিজ সকলোৱে চাব। सभी लोग मेरे वीडियो को देखिए, कैसा लगता है कमेंट कीजिए सभी लोग। आज ही थोड़ी बहुत हिंदी में भी बात करने की कोशिश करूँगी। এতিয়া মই দিম নহৰু, কেইফুটামান নহৰু দিলোঁ। এতিয়া মই জলকীয়া দিলোঁ, मिर्च दे दिया। उसके बाद मैं थोड़ी देर उसको पकाऊंगी। उसके बाद ये जो अदरक होता है ना, आदा आছিলে, आदा दिলোঁ, পিচি থৈ দিয়া আদাখিনি দি দিলোঁ। দি এইখিনি মই অলপ দেৰি ভাজিম। তাৰপিছত যিখিনি মোৰ বুট আছিলে, চানা বুট, এই বুটখিনি মই এতিয়া ইয়াত দি দিম। এইখিনি অলপ ভজা হৈ গ'ল। ভজা হোৱাৰ পিছত মই এতিয়া ইয়াত বুটখিনি দি দিম। বুটখিনি দি এইখিনি মই অলপ দেৰি লৰাম, কাৰণ মোৰ মোবাইল ষ্টেণ্ডডাল ভাঙি গ'ল। মোবাইলটো অলপমান কঁপি আছে, মানে এখন হাতেদি ফোনটো ধৰিব লাগে, তাৰপিছত এখন হাতেদি ভিডিঅ' কৰিব লাগে, সেইকাৰণে অলপমান প্ৰব্লেম হয়। ষ্টেণ্ড যিমান আনো সেইবোৰৰ গোটেইকেইটা মূৰকেইটাই ছিঙি যায়। সেইকাৰণে এইবাৰ ৰিং লাইট অৰ্ডাৰ দিছোঁ, আহি পোৱা নাই। এতিয়া মই হালধি দিলোঁ, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি তেনেকৈ লগ কৰি দিয়া আছিলে, সেয়া দি দিলোঁ। মই লগ কৰি পিচি থৈ দিয়া আছিলে, সেইকাৰণে একেলগে তেনেকৈ দি দিলোঁ জিৰা গুড়ি। এইখিনি মই অলপ দেৰি ভাজি লওঁ। ভাজি লৈ তাৰপিছত মই যিখিনি কচু কাটি থৈছিলোঁ, ক'লা কচু, সেইখিনি মই ইয়াত এতিয়া দি দিম। এইবিধ খালে, ক'লা কচু যদি আপুনি এসপ্তাহ পূৰা খাব পাৰে, আপোনাৰ হিমোগ্ল'বিন যাৰ ল' আছিলে পূৰা আহি যাব, চিন্তাই কৰিব। কিন্তু মই বেছি খাব নোৱাৰোঁ, মোৰ স্কিনৰ প্ৰব্লেম আছে কাৰণে। এতিয়া মই ইয়াত বেকিং চ'ডা দিম, কাৰণ মই যিটো মানে কলৰ বাকলিৰে খাৰ বনোৱা থাকে বা যিকোনো খাৰ বনোৱা থাকে, সেইবিধ খাৰ নাই, সেইটো কাৰণে মই বেকিং চ'ডা অলপমান দি গেছৰ ফ্লেমটো অলপমান কমাই দিম। মিডিয়াম ফ্লেমত মই ভাজিম। ইয়াততো পানী দিব নালাগে, নিজে পানী উঠি যাব। এয়া অলপমান গলি গৈছে, কাৰণ মই নিমখটো দিয়া নাই। নিমখটো দিয়াৰ লগে লগে গোটেইখিনি একেবাৰতে গলি যায়। নিমখ মই এতিয়াহে দিম। মোৰ জোখ পৰিমাণ অনুযায়ী নিমখ দিলোঁ, 1 to 1.5 চামুচ ভিতৰত মই নিমখ দিলোঁ। তাৰপিছত এইখিনি মই অলপ দেৰি লৰাম। আগতে নিমখ দিলে কি হয়, বহুত পানী উঠি পূৰা মানে থুপথুপীয়া হৈ যায়, সেইকাৰণে নিমখটো আগতে দিয়া নাই, পিছত দি দিলোঁ নিমখটো। দি এইখিনি মই অলপমান লৰাই এইফালে প্ৰায় কচু ভাজিখন হ'বই আৰু বেছি সময় নালাগে, কাৰণ বুটখিনি অলৰেডি সিজিয়ে গৈছে। আৰু অলপমান গলিব লাগিব, তেতিয়া খাই আৰু ভাল লাগিব, কাৰণ বুটখিনি পূৰা সিদ্ধ হৈ গ'লে খাবলৈ সোৱাদ হয়, আৰু কচুখিনি সিদ্ধ হৈ গ'লে খাবলৈ সোৱাদ লাগে। আৰু বহুত মিঠা মিঠা হয় চব্জিখন, খাই কিছু এটা ভাল লাগে, কাৰণ এইখন চব্জিৰে খাই দিব পাৰি। এখন ড্ৰাই ভাজি লাগে আৰু কচুৰ চব্জিৰে মানে ভাত মানে বৰ ধুনীয়াকৈ যায়, খাব খুব ভাল লাগে। কিন্তু কি হৈছে, মোৰ কিছু প্ৰব্লেমৰ কাৰণে ক'লা কচুটো খাব নোৱাৰোঁ, কিন্তু হিমোগ্ল'বিন ল' হৈ আছে কাৰণে এতিয়া খাবৰ কাৰণে বাধ্য হৈছোঁ, খাবই লাগিব। এইফালে মোৰ প্ৰায় ৰেডি হৈ গৈছে, আপোনালোকক এতিয়া মই পৰিৱেশন কৰি দেখাই আছোঁ। কালাৰটো বৰ ধুনীয়া হয়, খাবৰ কাৰণে সোৱাদটো হয়ে, কালাৰো ধুনীয়া হয়। এইফালে দেহতো লাগে, মানে পূৰা ভেজাল নোহোৱা চব্জি। আৰু আজিকালিতো প্ৰায়বোৰ চব্জিত সাৰ দিয়া থাকে, সাৰৰ কাৰণে আমাৰ দেহবোৰৰ ভিতৰতো বেমাৰ আজাৰ শেষ নোহোৱা হৈছে। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিলোঁ। দি এতিয়া আপোনালোকক পৰিৱেশন কৰি মই দেখাই আছোঁ, চাব। ये बन गया मेरा सब्जी। अभी आप लोग देखिए, ভিডিঅ' कैसा लगा कमेंट कीजिए। সকলোৱে চাব, ভিডিঅ'বোৰ মৰম দিব, আশীৰ্বাদ কৰিব, আৰু যাতে আগুৱাই যাব পাৰোঁ। এয়া হৈছে মোৰ ক'লা কচু বুটৰ সৈতে পূৰা ৰেডি হৈ গ'ল। নেক্সট এটা আৰু ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ৰাখিছোঁ। বাই বাই। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।